হে গাইজ কি খবৰ তোমাৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী এতিয়া বাজিছে টাইম প্ৰায় 1:30 আৰু আমি মানে আজি এটা বেলেগ প্ৰজেক্টৰ কামত মানে জংঘলৰ মাজত আহিছোঁ। কাৰণ আজিৰ ভিডিঅ'টোত মানে একদম মানে কোনো ব্লগ নহয়। আজি আপোনালোকে অসমত মানে বেলেগ মানে অসমৰ ইউটিউবাৰে মানে কোনো এনেহেন কণ্টেণ্ট অনা নাছিল, যিটো মই মানে আনবাৰ ট্ৰাই কৰিছোঁ। আৰু তো মোৰ লগত আছে কৰণজিৎ, আৰু আমি আজি বনাম ঘৰতে বিগ মানে হিউজ লেভেলৰ এটা ডাঙৰ চুইমিং পুল, আৰু সেই চুইমিং পুলত আমি সাঁতুৰিম হয় না। তো আজিৰ পৰা আমাৰ চুইমিং পুল প্ৰজেক্ট মানে আৰম্ভ হ'ব। তো আজি হ'ল ডে 1। তো আপোনালোকে চাওক চুইমিং পুলটো মানে কিমান ডাঙৰ বনাব পাৰোঁ। আৰু চুইমিং পুলটো বানলি মানে তাৰে প্লাষ্টিক দিব লাগিব, কিবা কৰিব লাগিব, বহুত কিবা কিবি কাম হয় না। তো এথেন চুইমিং পুলটো বানলি আমি সৰু নিচিনা সৰু বানলি নহ'ব। তো চুইমিং পুলটো নাই বোলেও আমি দৈ গলক লগিন ডুবজা কৰি বানাম আৰু। তো সেইখিনি মানে টাৰ্গেট এটা আছে। তো বানাম আমি আমাৰ ঘৰৰ পাছফালে জংঘলতে। তো চাব পাৰে তাতে সেইখিনি মানে বঢ়িয়াকৈ মানে জাগা আছে, তাতে বঢ়িয়াকৈ বনাম। তো দেৰি নকৰা কৰি আমি চুইমিং পুলৰ কাম। তো গাইজ চাব পাৰে জাগাটো মানে এইখিনিৰ পৰা দেখি দিছোঁ, কাৰণ দেখি কেমেৰাটো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এনেকৈ যাই তো এইখিনি আমাৰ লাম্বা হ'ব আৰু বহলটো মানে ছেম আৰু। তো বৰ্গ আকাৰত হ'ব। তো এটা হিউজ লেভেলৰ এটা ডাঙৰ টাৰ্গেট। তো দুদিনত কমপ্লিট কৰা আমাৰ টাৰ্গেট আছে হয় না। কাৰণ আজি খান্দি গোটেই কমপ্লিট কৰিম আৰু কালি প্লাষ্টিক দি পানী চানি দি খালি মানে কমপ্লিট কৰা টাৰ্গেট। তো এখন বঢ়িয়াকৈ আপোনালোকে চাওক। কৰণ আৰু মই বঢ়িয়াকৈ প্ৰজেক্টৰ কামত মানে লাগি যাব লাগে। আৰু কৰণ তই আধা ঘণ্টা তই ফোনটো ধৰি দিবি, কেমেৰাটো ধৰি দিবি, আৰু আধা ঘণ্টা মই কেমেৰাটো ধৰিম, বুজছা না। আৰু মই খান্দি দিম, তই মাটিখিনি লৈ ল'লে হ'ব। তো এখন বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে গাইছ আমি বাউণ্ডেৰীটো বঢ়িয়াকৈ বানাই লওঁ, তাৰপিছত দ কৰি থাকিম আৰু হয় না। ঠাণ্ডা ষ্টাৰ্ট কৰিব লাগিব। তো গাইজ এটা চাব পাৰে মই বাউণ্ডেৰীটো বঢ়িয়াকৈ বানাই দিলোঁ। তো চাওক এইখিনি ইমান ডাঙৰ হ'ব। তাৰে পৰা কেমেৰাত সৰু দেখিছে নিশ্চয়, কিন্তু বহুত ডাঙৰ। তো এৰে পৰা একদম তাকে লগিন আৰু এইখিনি এনেকৈ এটা বাউণ্ডেৰীটো বানাই দিলোঁ। তো আপোনালোকে চাওক। আৰু এথেন মানে কি মাজৰ পৰা খান্দি দিওঁ, তাৰপিছত মাটিখিনি ওই ল'ব লাগে, তেনে গাঁটা খান্দিব লাগে আমি। তো কাৰণ কামত লাগি যাব লাগে হয় না। তো আপোনালোকে মানে ফোনটো এটা জেগাত থৈ দিওঁ, মানে টাইম লেপছ চাওক, মানে নহ'লেতো ভিডিঅ'টো বহুত লম্বা হৈ যাব।
তো গাইজ আধা ঘণ্টা 35 মিনিটমান খানলো বাকী গাইজ মাটিটো কি টানে ৰাতি ৰাতি বৰষুণ আহি আছে তথাপিও মাটি খানবাই নদী বিৰাট টান তথাপিও প্ৰায়খিনি খানছোঁ আধা ঘণ্টা হিচাপত বহুতখিনি খানছোঁ বাকী ইও সৰু চলি না প্ৰথম আজি হাতত কদল লৈছে তো খান্দি আছে তথাপিও ইও আজি নহ'ব কি জানা ইও সেই মানে ভাত খাবা যায় বোলে এথানে যাবি আৰু খানবা লাগিব 1 ঘণ্টামান এই হা নাখান্দা আৰু কিয় কি বহুত হৈছে কিমান নহয় আজি খান্দি কালি বোলো গোটেইখিনি কমপ্লিট কৰি প্লাষ্টিক চাষ্টিক দি কালি কমপ্লিট কৰিম বুলি ভাবিছিলোঁ নহ'ব এথেন কালি হা তই চাব পাৰে এইখিনি কমপ্লিট কৰিছোঁ মানে এৰে পৰা এইটো চাইডটো গোটেই মানে মানে বাউণ্ডেৰীটো মানে উলিয়াই দিছোঁ চাব দটো চাব পাৰে এইখিনি কেমেৰাত ধৰিব নোৱাৰে ভৰিত মই দেখাই দি আছোঁ এইখিনি ইমান খানছোঁ আৰু চাব পাৰে এইখিনি ইমান খানছোঁ বাকী এইখিনি আৰু মাজৰ এইখিনি খান্দা আছে চাওক এইখিনি মাজৰ এইখিনি খান্দা আছে বাকী সিফালৰ পৰা এইখিনি খান্দছে এইখিনি খান্দা হৈছে আমাৰ গুচোন বাকী এতিয়া খান্দছে মানে এতিয়া মাটিটো উলিয়াব আছে কিন্তু দ ভালেখিনি আছে চাব পাৰে এতিয়াও দ আছে এইখিনি মাটিখিনি উলিয়াই দিম আৰু ই যাৰ পাছত মই এইখিনি জেগা খান্দি কমপ্লিট কৰিম মই খান্দি থাকিম এতেনে তই কিয় যা কিয় খেলবা লাগে ক'ত খেলবা কেইটাত যাবিনো 3টা মানত 3টাত কওঁ চলিলো নাহে 3টা তই কিয় যা মই এনেই যাওঁ মই তাতে পুলাপ মাৰো মানে আজি খান্দা এটা দিন আছে তই আজি খানবা তই পুলাপ মাৰিলে হ'ব নেকি কেইদিন আছে 11 দিন আছে পুৰা কি কয় 3 দিন কমপ্লিট কৰিব নাগিব এইটো 3 দিনত কমপ্লিট কৰিব নাগিব কালি হৈ যাব আমি কিমান আধা ঘণ্টা ইমান কৰিলো কালি 2 ঘণ্টা খানলি কথা হৈ যাব আমি 12টাক লৈ ঘুমাই থাকো দেখোন তই ঘুমাও ময়ো ঘুমাও মই 12টা কৰি নুঘুমাও 10টাত উঠো মই কালি হ'ব পাৰে না হ'ব এই বাহি এটা বা খানলি হৈ যাব চাওঁ কি হয় আৰু মানে আমি দুটা চলি হিচাপত যথেষ্টখিনি ডাঙৰ কৰিছোঁ মানে এতিয়া নাই বোলে গোটেই যদি কমপ্লিট কৰোঁ আৰু আমাৰ টাৰ্গেট হ'ল এই মোৰ গোলকলৈকে খান্দা আৰু ইয়াৰো মোটামুটি এইখিনি মানে খান্দা টাৰ্গেট গোটেইখিনি ইমান ওখ চাওক ইমান এটা ডাঙৰ প্ৰজেক্ট তো সেইবিলাক বাদ দিয়ক খান্দিম কথা নাই পাৰিম একলাই তো 4 দিনমান লাগব হেন লাগছে মোৰো 4 দিনমান লগা যাব কাৰণ বহুতখিনি ডাঙৰ আছে চাওকচোন বহুতখিনি ডাঙৰ আছে তো এইখিনি আজি কমপ্লিট কৰিমেই মই সি নকৰিলেও মই কমপ্লিট কৰিম দে কদল মাৰ অলপ কি হাতত ধৰিছে হীৰা মানে গাছৰ হিয়াৰ অলপ চলপ থাকব আৰু কেঁচি হৈছে হয় না সৰু এনে কেঁচি হৈছে হা কাটি দিছা আজি কমপ্লিট কৰিব পাৰিলে ভাল আছিলে আজিও নহয় কালিওতো নহ'ব হেন পাইছোঁ আজি যদি 2 ফুট মান খান্দি থওঁ তথাপি কালি আৰু 3 ফুট মান খান্দিব পাৰিলোঁ হয় আজি 2 ফুট মান খান্দিব লাগিছিল কি কৰা যায় আৰু অলপ খান্দো এটা খান্দি 15 মিনিটমান খান্দি দি তাৰপিছত যাবি তই Hap guys, hap. Ini cak.
হাপ গাইছ হাপ কেল ও মোক গাইছ সাইডো ফালে হাপ আৰু একডাল হাবি দেল কেল হাপ বয়া জেগাত আছো এঘণ্টা আৰু একডাল আছিল হাপ এতে সিডাল গেল বয়া জেগাত আছো হে খালি সাৱধানে কাম কৰিব লাগিব মানে গাইছ মেইন কথা গৰম পড়ছে না গৰম পড়ছে মানে সাপবিলাক গোটেই ওলাই আহিছে তো এই সাপ মানে বামনা সাপ দেচোন তথাপি ভয় লাগে মানে দুনিয়াৰ সাপ তিনডাল সাপ দেখা পাইছোঁ বৰ্তমানৰ কেইদিন এনেকৈ একডাল গেল সেনেকৈ একডাল গৈছে এনে চাব পাৰে এইখিনিও মোটামুটি মই খান্দি দিলোঁ আৰু এইখিনিও খান্দি দিলোঁ মাজত মাত্ৰ এইখিনি আছে এইখিনি জেগা এৰে সমান কৰি খান্দি আজিৰ কাৰণে কাম মানে কমপ্লিট কৰি আৰু বা কমপ্লিট কৰোঁ বাকী কালি পুৱাই কৰোণাৰ মই পুৱাই আহিম আৰু এইখিনি গোটেইখিনি কমপ্লিট কৰিম প্ৰায় 5 ফুট পেন জেগা 5 ফুট নহয় 4 ফুট পেন জেগা খান্দিম আৰু দটো খান্দিম 4 ফুট পেন জেগা দটো খান্দিলি মানে হৈ যাব সিফালে আমি ডুব যাম ভালকৈ সাঁতুৰিব পাৰিম আৰু সেইখিনিয়ে কথা টাইম প্ৰায় 3:30 তো মই পূৰা এইখিনি কামখিনি আগুৱাই থলোঁ আৰু সিটো কৰোঁতে গুচিয়ে গ'ল খেলাৰ নামত আধা ঘণ্টামান কাম কৰি তাকে চাব পাৰে মই এইখিনি গোটেই কমপ্লিট কৰি দিলোঁ তো চাওক এইখিনি গোটেই মই কমপ্লিট কৰি দিলোঁ তো বাকী আৰু আজি বাউণ্ডেৰীটো আৰু প্ৰায় আজি আধা ফুট 1 ফুটমান জেগা খান্দি দিছোঁ বাকী কালি আৰু বাকীখিনি কালি খান্দিম আৰু বাউণ্ডেৰীটো হ'ল মানে তলত আৰু এই টান মাটিটো নাই না ঢিলা মাটি তো বঢ়িয়াকৈ কালি এইখিনি হৈ যাব চাব পাৰি কিমান এটা ডাঙৰ তো চাওক কেমেৰাটো মানে দূৰত অনাৰ লগে লগে আপোনালোকে পাই যায় কিমান ডাঙৰ চাওক তাতে গোটেই কিমান এটা ডাঙৰ প্ৰজেক্ট একলাই দুটা চলি হাতত লৈছোঁ তো আপোনালোকে ছাপৰ্ট দিয়ক এই JCB নোহোৱা কৰি গোটেই পুখুৰীটো খান্দা ইমান সহজ নহয় বুজিছে না তো আপোনালোকক মানে বেলেগ কণ্টেণ্ট এটা দিয়াৰ মানে নামত এইখিনি কৰিছোঁ তো আপোনালোকে অলপ ছাপৰ্ট দিয়ক বাকী 3 দিনত কৰা টাৰ্গেট আছে 3 দিন আপোনালোকে এই চুইমিং পুলৰ ভিডিঅ'ই পাব তো আজি হ'ল পাৰ্ট 1 আছিল তো পাৰ্ট 1টো কমপ্লিট তো আজি এইখিনি হ'ল আপোনালোকে দেখা পালাক তো বাকী পাৰ্ট 2ত কালি গোটেইখিনি খান্দি কমপ্লিট কৰি প্লাষ্টিক চাষ্টিক দিয়া মানে কালি টাৰ্গেট এটা আছে তো পঢ়ি দিনা পানী চানী দি সাঁতুৰিম আৰু বাকী এইফালে আৰু হৈ থাকোঁ আৰু এইফালে 24 আৱাৰ চেলেঞ্জ হৈ যাব পাৰে ইয়াতে সেইটো কঠিন হ'ব সাপ চাপ আহি থাকেতো তথাপিও দেখা যাওক কি কৰা যায় আৰু এৰে ওপৰত ঘৰো বান্ধি দিব পাৰোঁ এনেহেন মানে বাকী বহুত কিবা কিবি টাৰ্গেট আছে তো আপোনালোকে খালি ছাপৰ্ট দিয়ক তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আজি গোটেই খান্দি কমপ্লিট কৰি দিছোঁ কালি আৰু সিফালে বাকী যিখিনি আছে খান্দি প্লাষ্টিক চাষ্টিক কালি দিম যদি সময় হয় তো আজিৰ ভিডিঅ'টো ইমানে তো যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিলে মানে থেংক ইউ ছ' মাছ ফৰ দ্য ৱাচিং বাই বাই আৰু মানে এই চিৰিজটো যিটো চুইমিং পুলৰ চিৰিজ আপোনালোকে অলপ শ্বেয়াৰ কৰি দিয়ক আৰু অলপ ছাপৰ্ট দিয়ক আৰু একবাৰ কৈছোঁ ইমান এটা ডাঙৰ প্ৰজেক্ট একলাই কৰা সহজ নহয় সেইটোৱে আৰু দিয়ক বাই বাই